গাইজ গুড মৰ্ণিং নিউ ব্লগ পবিতৰা যাত্ৰা আৰম্ভ কৰোঁ। যদি চাই আছে বেল আইকনটো ডুবাই দিওঁ আৰু ভিডিঅ'টো শ্বেয়াৰ কৰোঁ। বৰ্তমান এতিয়া কলমপাৰ ব্ৰিজ পাম আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। পাম আৰু এইটো ব্ৰিজ লাহে লাহে আৰু 3 কিলোমিটাৰমান আছে পবিতৰা। চাওক বানপানী অভাৰ পূৰা ফুল হৈ গৈছে কলমপাৰ নতুন ব্ৰিজ লগতে ৰাস্তা আহি পালোঁ। এতিয়া চিধা পবিতৰা সোমাই দিম। দেখাই আছোঁ আপোনালোকক কেনেকুৱা বানপানী হৈছে পবিতৰা। বৰ্তমান আহি পবিতৰা সোমালো ব্ৰিজ চাব পাম কি হ'লে মাহেটো আছে ইয়াত চাকিবিলাক ডুবালে বোলে ক'ৰবাত যাব লাগে ওলাই যাব নামায় কমলা পিছত চাকি ডুবালে বোলে ক'ৰবাত যাব লাগে মানে য'ত পানী থাকে এই চাওক অৱস্থা চবফালে পানী পানী এই মুখাত দিলা পানী এই চাওক এই যে এইফালে চব গোটেই বানপানী দৃশ্য চাওক পুৰা বান পৰিস্থিতি অৱস্থাই নাই সবফালে পানী হৈ গৈছে। পবিতৰা ৰিজাৰ্ভ বৰ্তমান আছোঁ 2 নম্বৰ ঘৰটোৰ ওচৰত। ৰাতিপুৱাই মই দেখাই আছোঁ বান পৰিস্থিতি কেনেকুৱা হৈছে পবিতৰাত। চাওক ইফালে ৰাস্তা এৰিয়া এইটো চাইডে গোটাই বানপানী পবিতৰা ৰিজাৰ্ভৰ ইফালে বানপানী আৰু এইটো চাইডে গোটাই বানপানী। বৰ্তমান আছোঁ আমি ঘৰত নাজানো পুৰা বানপানী হৈ গৈছে ইয়াত অৱস্থাই নাই। মানে গড় চৰবা ক'ত পলালা খাবি তিলা চিলাই গ'লা নেকি তিলা চিলাই গ'ল চাগে। হ'ল পবিতৰা ৰিজাৰ্ভ য'ত একো গড় নাই মহ নাই। এতিয়া চাওক মই ইয়াতে বহি লওঁ এই চাওক এইখনে হ'ল পবিতৰা ৰিজাৰ্ভ। যেতিয়া আহি পালোঁ 6টা বাজে আৰু এটা গৰু নাই এটা মহো নাই মানে ক'ত গ'ল দেখাই পোৱা নাই। ওলাব নেকি 6, 10টা 11টা 12টা মানত ওলাই চাগে। সেইকাৰণে ৰাতিপুৱাই আহিছোঁ পবিতৰা ৰিজাৰ্ভ চাব পাৰে। এইটো চাইডে এইখিনি চাইডত এটা মানে টিলা বনাইছে সেই টিলাটোৰ ওচৰত এটা মহো নাই এটা গৰু নাই আৰু এতিয়া চব গছ মানে এতিয়া বানপানী হ'লেই পূৰা একদম মথাৰি চথাৰি খহাই লৈ যায় অৱস্থাই নহয় যে পবিতৰা ৰিজাৰ্ভৰ এইখিনি মানে প্ৰব্লেম হয় বাৰিষাৰ দিনত। খৰাং দিনতো আমি চব দেখাব গড় চৰ চব এভৰিথিং। আৰু এইটো চাইডে চাব পাৰে ইফালে আছে কমাৰপুৰনো এইবিলাক চব ঘৰ চৰ চব ডুবি গৈছে। একো এটা মানে খেতি পথাৰতে মানে খেতি কৰিছে এটা খেতিও মানে দেখাই নাই। এবাৰ খৰাঙত দেখা পাইছিলোঁ চাগে। এতিয়া ৰাস্তাতে গাড়ী চলি আছে চাবচোন আৰু অলপ পানী হ'ব দিয়ক একদম অৱস্থা নোহোৱা হৈ যায়। নিউজত পাইছিলে কাৰণে আজি চাব আহিলোঁ মানে পবিতৰা অৱস্থা কেনেকুৱা এইখিনিয়ে আৰু মই এইখিনি মানে একদম বান পৰিস্থিতি অৱস্থা মানে বেয়া কৰি পেলাইছে। চাওক পুৰা পানী যিমান জোৰ লাগি মই জুম কৰি দেখাওঁ চাওক গোটাই পানী একদম পানী অৱস্থা নোহোৱা হৈ গৈছে। মই আৰু ইফালে আপোনালোকক কমাৰপুৰৰ ব্ৰিজ দেখাই আছোঁ এইটো চাইডে চাওক কিমান পানী মানে পানী গোটাই পানীয়ে হৈ গৈছে। এইটো চাওক পানী মানে এতিয়া পূৰা ভয়ানক বান পৰিস্থিতি হৈ আছে পবিতৰাৰ ৰিজাৰ্ভৰ মাজত।
যদি আপোনালোকে মোৰ ব্লগটো চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব অ'কে বাই নেক্সট ভিডিঅ'ত লগ পাই আছোঁ